পাকিস্তানক এটাই কথা এনেকুৱা খুস্তা খুস্তি কৰি থাকি লাভ নাই। মোৰ মতেতো একেবাৰে উৰাব লাগে, মেপৰ পৰা গায়ব কৰি দিব লাগে পাকিস্তান। আৰু অসমত এতিয়া বহুত এনেকুৱা জেগা আছে য'ত পাকিস্তানৰ পতাকা উৰা আমি দেখিছোঁ। তো সেইখিনি আমি আমাৰ ঘৰখন প্ৰথমতে চাফা কৰি ল'ব লাগে। চ' এতিয়া ফেক্টৰীটো যিহৰে হয় সেইটো ফেক্টৰীৰ পৰা সেয়া প্ৰডাক্টে ওলাব। যদি আমি চাবলৈ যাওঁ পিউমাৰ ফেক্টৰীৰ পৰা পিউমাৰ জোতা, এডিডাছৰ ফেক্টৰীৰ পৰা এডিডাছৰ জোতা, তো পাকিস্তানৰ পৰা পাকিস্তানী এণ্ড দেয়াৰ ইছলামিক, ইহঁতক সঁচাকৈ 3rd ডিগ্ৰী দিয়া উচিত। মই নিজে 3rd ডিগ্ৰী খাই পাইছোঁ যিটো আমি সকলোৱে দেখা পাইছোঁ পেহেলগামত যিখিনি পাকিস্তানী টেৰৰিষ্টে আহি যিখিনি কাম কৰিলে, এইটো ফাৰ্ষ্ট টাইম নহয়, আগতেও বহুত হৈ আছে। মোৰ লগৰ তাতে দুটামান কৰ্ণেল আছে, দুটামান মানে আৰ্মিত কাম কৰি থকা ল'ৰা আছে। তো সিহঁতে এভৰিডে এনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটিয়ে আছে। ইফালে যদি পাৰ হৈ গুচি যায় তেনেহ'লে আৰ্মি আপোনাৰ মোটামুটি কি বুলি কয় বহুত আৰ্মিক লোৱা হৈছে তাতে। তো সেইবিলাক চবটো ফ'কাছত নাহে। এতিয়া কথাটো হৈছে এই পেহেলগাম কাণ্ডটোক লৈ কিনে বহুতে বহুত ধৰণৰ প্ৰতিক্ৰিয়া দিছে। বহুতে কৈছে বোলে টেৰৰিষ্টৰ কোনো ধৰণৰ ধৰ্ম নাথাকে, টেৰৰিষ্টৰ কোনো ধৰণৰ টেৰৰিষ্টৰ ধৰ্ম নাই বুলি কৈছে। তো মই কওঁ টেৰৰিষ্টৰ ধৰ্ম কেনেকৈ নাথাকিব। ফাৰ্ষ্ট কথাটো হৈছে যে কি আপুনি চাওক, আজি যোনটো দেশে প্ৰডিউচ কৰি আছে সেই দেশটো এটা ছেকুলাৰ দেশ নহয়তো, সেই দেশটো হৈছে এটা মুছলমান দেশ বা ইছলামিক দেশ এটা। আজি পাকিস্তানৰ পৰা আহিছে, পাকিস্তান আমি সকলোৱে জানো পাকিস্তান ইজ এ ইছলামিক কাণ্ট্ৰি বা আফগানিস্তান ইজ এ ইছলামিক কাণ্ট্ৰি। এণ্ড যোৱাকালি আমি যদি চাওঁ যোনটো তেওঁলোকৰ মানে এটা প্ৰেছ ৰিলিজ এটা তেওঁলোকে দিছে, যোনটো প্ৰেছ ৰিলিজত কৈছে যে দে হেভ বিন প্ৰডিউচিং টেৰৰিষ্ট চিন্স ডিকেডছ। চ' এতিয়া ফেক্টৰীটো যিহৰে হয় সেইটো ফেক্টৰীৰ পৰা সেয়া প্ৰডাক্টে ওলাব। যদি আমি চাবলৈ যাওঁ পিউমাৰ ফেক্টৰীৰ পৰা পিউমাৰ জোতা, এডিডাছৰ ফেক্টৰীৰ পৰা এডিডাছৰ জোতা, তো পাকিস্তানৰ পৰা পাকিস্তানী এণ্ড দেয়াৰ ইছলামিক, তো ইছলাম তেওঁলোকৰ ধৰ্ম। আৰু যদি তেওঁলোকৰ ধৰ্ম নাথাকিলে হয় তেনেহ'লে তেওঁলোকে যিটো বৰ্বৰতা যিটো তেওঁলোকে কৰিছে, বৰ্বৰতা বুলি ক'বলৈ গ'লে আপোনালোকে যদি চায় তেওঁলোকে কৰি চাইছে, তেওঁলোকে যিখিনি কাম কৰিছে অকল ধৰ্মৰ কথা পাতিয়ে কৰিছে। আৰু যেতিয়া তেওঁলোকে কৈছে যে তুম আগাৰ হিন্দু হে তো যাকে মোদী কো বোলো, তো এইটো এটা অ'পেন চেলেঞ্জ। আৰু এইবাৰতো মই এটা কথাই কওঁ যে কি এনেকৈ খুস্তা খুস্তি কৰি থাকি লাভ নাই। কাৰণ আজি চিন্স ইণ্ডিপেণ্ডেঞ্চ আমি এটাই বস্তু দেখিছোঁ, যেতিয়াৰ পৰা ভাৰত পাকিস্তান আমাৰ বেলেগ হৈছে তেতিয়াৰ পৰা পাকিস্তানীয়ে আমাৰ কাশ্মীৰ বুলিয়ে নহয়, পাকিস্তানীয়ে বহুত জেগাত নট অনলি পাকিস্তানৰ পৰা আহি যে কাশ্মীৰ বুলিয়ে নহয়, মুম্বাই টেৰৰ এটাক আমি চাই লওঁ, বা আমাৰ দিল্লীত যেতিয়া আমাৰ বম হৈছে, মুম্বাইত যেতিয়া আপোনাৰ বম হৈছে, পাৰ্লিয়ামেণ্টত যেতিয়া এটেক হৈছে, বা ট্ৰেইন যেতিয়া উৰাইছে, বা আগতে হাইজেক যিমানকেইটা আমাৰ এৰোপ্লেনছ হৈছে চব পাকিস্তানীয়ে কৰি আছে। চ' মোৰ কথাটো হৈছে যে কি ইট শ্বুড বি এ প্ৰপাৰ ৱাৰ, আৰু এই ৱাৰত আমাৰ জয় নিশ্চিত 100%। বিকজ ইণ্ডিয়ান ডিফেন্স যোনটো আমাৰ মানে ছিষ্টেম বা আমাৰ ডিফেন্সৰ যোনখিনি আমাৰ পাৱাৰ, উই গট দ্য বেষ্ট ৱেপনছ, উই গট বেষ্ট মিছাইলছ, উই গট মেনি থিং। মানে আমাৰ বায়ুসেনা হওক, আমাৰ নেভি হওক, বা আমাৰ যোনটো এয়াৰফ'ৰ্চ বা স্থলসেনা যোনটো আৰ্মি আমাৰ, তো উই আৰ ফাৰ মোৰ বেটাৰ দেন পাকিস্তান। আৰু পাকিস্তানক এটাই কথা এনেকুৱা খুস্তা খুস্তি কৰি থাকি লাভ নাই। মোৰ মতেতো একেবাৰে উৰা মেপৰ পৰা গায়ব কৰি দিব লাগে পাকিস্তান। আৰু যদি সিহঁতে নতশিৰ নহয়, সিহঁতে এতিয়া আমি এটা কথা ক'বলৈ বিচাৰোঁ, আমি বুলি নহয়, মোৰ এইটো নিজা প্ৰতিক্ৰিয়া যে কি সিহঁতে বাৰে বাৰে কাশ্মীৰখন খুজি আছে। মোৰ মতেতো ইণ্ডিয়া পাকিস্তানখন লৈ ল'ব লাগে, গোটেই পাকিস্তানখন লৈ কিনে তাৰপিছত এইবিলাক গোটেই বন্ধ কৰি দিব লাগে। লেট আছ চি হোৱাটছ দ্য পাৱাৰ। আৰু মেইন কথাটো হৈছে মই মোদী চৰকাৰকো এটা কথাই ক'ম যে যিহেতুকে আপোনালোকৰ পাৱাৰ আছে, পাৱাৰটো এনেকৈ সৰু সুৰা চাৰ্জিকেল ষ্ট্ৰাইক বা হেৰি কৰি লাভ নাই, কমপ্লিটলি ডেষ্ট্ৰয় কৰি দিব লাগে। টেৰৰিজম শ্বুড বি ভেনিছড, মানে টেৰৰিজমটো ট'টেলি কমপ্লিটলি শেষ কৰি পেলাব লাগে। এতিয়া এই যিটো কথা কৈছে যে টেৰৰিষ্টৰ কোনো ধৰ্ম নাই, টেৰৰিষ্টৰ ধৰ্ম আমি প্ৰত্যেকবাৰ দেখি আহিছোঁ, টেৰৰিষ্টৰ কি ধৰ্ম। আৰু ইয়াক লৈ এটাই কথা ক'ম যে কি ইছলামিক কাণ্ট্ৰি হয়, চ' ইছলাম তেওঁলোকৰ ধৰ্ম হয়, আৰু আমি ধৰ্ম ওপৰৰ পৰা লৈ অহা নাই। যোনটো কাণ্ট্ৰিত জন্ম পাইছোঁ, আজি মই হিন্দু কাণ্ট্ৰিত জন্ম পাইছোঁ, মই এজ এ হিন্দু গাই মই সেই কথাটো ক'বলৈ পাৰিম যে কি আমি হিন্দুক ভাল পাওঁ, ঠিক আছে, বা আমাক সেইটো আমি হিন্দুস্থানত জন্ম পাইছোঁ কাৰণে আমি হিন্দু। আজি মই পাকিস্তানত জন্ম পালোঁ হয় যদি মই পাকিস্তানী হ'লোঁ, মই যদি আফগানিস্তানত জন্ম পালোঁ হয় আফগানিস্তানী হ'লোঁ। চ' আমাৰ যিটো কয় যে বাৰ্থ, আমি যোনটো জন্ম গ্ৰহণ কৰোঁ, সেই জন্ম গ্ৰহণৰ ওপৰত গোটেইখিনি কথা। আৰু পেহেলগাম যোনটো কাণ্ড হৈছে সেইটোক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, আৰু আমি একো বস্তু পাহৰি যোৱা নাই আৰু নাপাহৰোঁ, এই কথাটো সকলোৱে মনত ৰখা। আৰু এটা ডাঙৰ কথা আছে, চাওক এই বস্তুটো এনেকুৱা ধৰণৰ যে ইছলাম মানে শান্তি, আপোনাক যেনেকৈ ট্ৰেইন কৰা হ'ব আপুনি তেনেকৈ ট্ৰেইন হ'ব। মই যিহেতুকে এটা মাষ্টৰ, মই যদি আজি মোৰ ছাত্ৰ ছাত্ৰীক মোৰ ধৰ্মটোৰ বিষয়ে মই মিছা কথা কিছুমান শিকাওঁ, সেইটো ধৰ্মটোক বেয়া কৰি নেপেলাইতো। মানুহ জেহাদ হ'ব নোৱাৰে। মানুহ মানে আমি সকলোৱে জানো যে সকলোতকৈ ওপৰৰ ধৰ্ম হৈছে মানৱ ধৰ্ম, আৰু যদি মানৱকে মানুহে ধৰ্মৰ প্ৰচাৰ চলাবলৈ বিচাৰিছে তেনেহ'লে এইটোক আমি ধৰ্ম বুলি কেতিয়াও মানি ল'ব নোৱাৰোঁ। অসমৰ যিখিনিয়ে ছাপোৰ্ট কৰিছে সিহঁতকতো মই এটাই কথা কওঁ, অসমত এতিয়া চাওক, অসমত এতিয়া বহুত এনেকুৱা জেগা আছে য'ত পাকিস্তানৰ পতাকা উৰা আমি দেখিছোঁ। তো সেইখিনি আমি আমাৰ ঘৰখন প্ৰথমতে চাফা কৰি ল'ব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কৰি আছে এইটো ক্ষেত্ৰত
এই ক্ষেত্ৰটোৰ ক্ষেত্ৰত মই কৈছোঁ অকল যে পেহেলগাম কেছটোত তেওঁ যিখিনি মানে ছ'চিয়েল মিডিয়াৰ পৰা পষ্টবিলাক হওক বা যিখিনি এৰেষ্ট কৰিছে এইটোত মই একদম 100% তেওঁক ছাপোৰ্ট কৰিছোঁ আৰু খুব ভাল কৰিছে। আৰু মই এটাই কথা ক'ম যে সিহঁতক সঁচাকৈ 3rd ডিগ্ৰী দিয়া উচিত। মই নিজে 3rd ডিগ্ৰী খাই পাইছোঁ যিহেতু, তো মই গম পাওঁ সিহঁতক ভালকৈ দিব লাগে, যেনেকৈ মোক কোবাই সিহঁতকো কোবোৱাটো উচিত। থাকোঁ মই, এইটো আৰু কি ডাঙৰ কথা, সেইটো আৰু বেলেগ কথা, সেইটো য'তে ত'তে খাই থাকোঁ দেখোন, ডাঙৰ কথা নহয়। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ ওয়ো ফেচিলিটি, আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।